নমস্কাৰ আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব কিয়নো এই ভিডিঅ'ৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থকাৰ অনুৰোধ জনালো হয় কি খবৰ আছে এই খবৰসমূহ আপোনালোকক জানিবলৈ দিছো দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰ আগতে যি সমূহ ঘৰ লাভ কৰিছিল তাৰ সম্পূৰ্ণ বিপৰীতে কিন্তু এই ঘৰসমূহ থাকিব গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ যি আঁচনিৰ জৰিয়তে দুখীয়া লোকক সামৰি ল'ব তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব টকা যিসমূহৰ নাম এই তালিকাত আছে সেইসমূহ কিন্তু এই ঘৰৰ টকা লাভ কৰিবলৈ সক্ষম হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিয়া হ'ব টকা নতুন ঘৰত কি সুবিধা থাকিব এই কথা আপোনালোকক বিস্তাৰে জনাই আছো শৌচাগাৰ আৰু বিদ্যুতৰ বাবে নতুনকৈ কৰিব নেলাগে আবেদন আপোনালোকৰ আগত শৌচাগাৰ নাছিল কিন্তু এইবাৰ যে নতুন পদ্ধতিত ঘৰ দিব সেই সময়ত কিন্তু শৌচাগাৰ স্থাপন হ'ব সংলগ্ন হ'ব বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা লগতে দিয়া হ'ব এলপিজি কানেকশ্যনৰ সুবিধাও এই নতুন এইকেইটা সুবিধা কিন্তু আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলৰ লোকেও পাব চৰকাৰী ঘৰ ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব 3খনকৈ নতুন আইন দেশত অন্ত পৰিব আইপিসি আৰু সিআৰপিসি ধাৰা আইপিসি আৰু সিআৰপিসি ধাৰা কিন্তু এতিয়াৰ পৰা আপোনালোকে দেখা নাপাব ভাৰতীয় ন্যায় সংহতীয়া ভাৰতীয় নাগৰিক সুৰক্ষা সংহতীয়া আৰু ভাৰতীয় সাক্ষ্য আইন সংহতীয়া এই তিনিটা আইন কিন্তু বলবৎ কৰা হৈছে নতুন আইন অনুসৰি গণহত্যাত জড়িত সকলক দিয়া হ'ব ফাঁচি যিসমূহ দোষী সাব্যস্ত হ'ব সেইসমূহ কিন্তু হাৰি যাব নোৱাৰিব ৰাজদ্ৰোহৰ দ্বাৰা 124A ৰূপে সমাপ্ত হ'ব ইফালে ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন এই কথা জনালে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য যদি কোনো লোকক গ্ৰেপ্তাৰ কৰে তাৰ তথ্য কিন্তু সেই পৰিয়ালক দিব লাগিব কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে কিন্তু এবাৰ বিপদত পৰিছে কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হল তাৰ তথ্য আৰক্ষীয়ে দিব লাগিব তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে কি কাৰণত সেই ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰা হল হিট এণ্ড ৰানৰ গোচৰত 10 বছৰৰ কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে সমান্তৰালভাৱে কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হলে যাৱজ্জীৱন কাৰাদণ্ডৰ এই আইন বলবৎ কৰিছে সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন ব্যৱস্থা বলবৎ হৈছে এই আইন বলবৎ হৈছে সন্ত্ৰাসবাদৰ ওপৰত মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা এই কথাও জনালে ইয়াৰ উপৰিও আহিছে কেইবাটাও নতুন নিয়ম ইয়াৰ উপৰিও কিছুমান নতুন নিয়ম প্ৰযোজ্য হৈছে আমাৰ অসমত গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি যদি কোনো দোষী সাব্যস্ত হয় তেও কিন্তু হাৰি যাব নোৱাৰিব যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ভাষ্য ভিডিঅ' ৰেকৰ্ড কৰাটো বাধ্যতামূলক হ'ব ইফালে সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব বুলি এই প্ৰতিবেদনত জানিবলৈ দিছে ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহলে এই খবৰ কিন্তু আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ড দেখুৱালেই কলেজত পাব বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা এই নতুন আইন প্ৰযোজ্য কৰিছে হিমন্ত চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য দিছে এই ডাঙৰ ঘোষণা কৰিছে
পিতৃ মাতৃৰ আয়ৰ প্ৰমাণপত্ৰ দিব নোৱাৰিলেও কোনো কথা নাই। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃৰ আয়ৰ প্ৰমাণ দিব নোৱাৰে তথাপিও কিন্তু এই ৰেচন কাৰ্ডখন যদি দেখুৱায় ৰেচন কাৰ্ডখন দিয়ে তেনেহ'লে তথাপিও বিনামূলীয়াকৈ নামভৰ্তিকৰণ কৰিব লাগিব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত কলেজত লাভ কৰিব এই নামভৰ্তিৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ জাৰি কৰিছে সমগ্ৰ কলেজ কৰ্তৃপক্ষক। ইতিমধ্যে কলেজ কৰ্তৃপক্ষ কিন্তু জাৰি কৰিছে নিৰ্দেশ। ৰেচন কাৰ্ড দেখুৱালে কলেজত পাব বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা। এই মন্তব্য দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ঘোষণা কৰিছে সেই ঘোষণাক কিন্তু জনসাধাৰণে আদৰণি জনাইছে। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।